নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 11 মাৰ্চ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব লাগিছে ৰাতিপুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত হাক পাব বিদ্যুতৰ মাচুল বাজেটত বৃহৎ ঘোষণা চৰকাৰৰ ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ভাল খবৰ আনিলে বাজেটে 1 মেৰ পৰা কাৰ্যকৰী হোৱাকৈ হাক পাব বিদ্যুতৰ মাচুল নিম্ন আৰু মধ্যবিত্ত গ্ৰাহকসকলক সকাহৰ ব্যৱস্থা কৰিছে চৰকাৰে প্ৰতি ইউনিটত 1 টকাকৈ হাক পাব বিদ্যুতৰ মাচুল জীৱনধাৰা আৰু গৰুৱা চিৰণিৰ গ্ৰাহকসকলে লাভ কৰিব এই বিশেষ সুবিধা মাহেকত 120 ইউনিট খৰচ কৰা গ্ৰাহকে লাভ কৰিব এই সুবিধা ৰাজ্যৰ মুঠ 68 লাখ গ্ৰাহকৰ 48 লাখ গ্ৰাহকে পাব এই সুবিধা প্ৰদানৰ বাবে বছৰি 3 কোটি টকাকৈ ৰাজ সাহায্য চৰকাৰৰ ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ভাল খবৰ আনিলে বাজেটে এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে অনুমতি নোহোৱাকৈ মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি অনুমতি নোহোৱাকৈ মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিবলৈ ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি চৰকাৰৰ অনুমতি সাপেক্ষেহে দুই পক্ষৰ মাজত হ'ব মাটি কিনা বেচা বাজেটত লোৱা হৈছে এই সিদ্ধান্ত অসমৰ বহুকেইটা ৰাজচক্ৰত কেৱল খিলঞ্জীয়াৰ মাজত হ'ব মাটি কিনা বেচা চৰাঞ্চলৰ মাটিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা চৰাঞ্চলৰ মাটিত চলোৱা হ'ব জৰীপ চৰাঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি ৰাখিছে একাংশই সেইসমূহ মাটি নিজৰ হাতলৈ আনিব চৰকাৰে অনুমতি নোহোৱাকৈ মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিবলৈ ল'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি